29 আগষ্টত পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিয় কেতিয়া আৰু কেনেদৰে পালন কৰা হয় তাৰ বিষয়ে সবিশেষ লৈ আহিছোঁ আজিৰ মোৰ এই ভিডিঅ'টোত। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। হকীৰ যাদুকৰ ধ্যান চাঁদৰ জন্মদিনৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ভাৰতত 29 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। ধ্যান চাঁদ আছিল এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন হকী খেলুৱৈ। 1928, 1932 আৰু 1936 চনৰ অলিম্পিকত তেওঁ ভাৰতীয় হকী দলৰ সদস্য আছিল আৰু তিনিবাৰেও ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় খেলত 400ৰো অধিক গ'ল দিয়া ধ্যান চাঁদৰ প্ৰতিভাৰ কথা আজিও সকলোৱে বিস্ময়েৰে স্মৰণ কৰে। এনে এগৰাকী ক্ৰীড়াবিদৰ জন্মদিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰি উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰা হয়। এই দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন উল্লেখনীয় ক্ৰীড়া বঁটা যেনে ৰাজীৱ গান্ধী খেল ৰত্ন, অৰ্জুন, দ্ৰোণাচাৰ্য বঁটা আদি প্ৰদান কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠান, ক্ৰীড়া প্ৰতিষ্ঠান আদিত নানা কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিশেষকৈ পঞ্জাৱ, চণ্ডীগড় আৰু অন্যান্য ঠাইত প্ৰদৰ্শনীমূলক হকী খেল, বঁটা বিতৰণী সভা আদিৰ আয়োজন চলে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।